অভিমন্যু তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ কিবা ব্যৱসায়িক সম্পৰ্ক আছে নেকি যাৰ কাৰণে অভিমন্যু তালুকদাৰক জেলত ৰখা নাই ইয়াত কৰায়ত্ব কৰা নাই আহিছে ধুনীয়াকৈ ৰাজআতিথ্য দিছে আগফালে এস্কৰ্ট পাইডত লৈ পিনে নি পিনে সাক্ষ্য লৈছে মানে 4th APBNত ৰাখিছে ৰজাৰ নিচিনা আকৌ ঘূৰাই পঠাইছে অভিমন্যু তালুকদাৰৰ প্ৰতি মুখ্যমন্ত্ৰীৰ অহৈতুকী প্ৰীতি কিয় দৰদ কিয় ইমান প্ৰেম ভাল পোৱা কিয় ব্ৰাইট ষ্টুডেণ্ট হ'লেই অপৰাধী নহ'ব এনেকুৱা কথা নাই মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ কোনোবা ব্ৰাইট হ'ব পাৰে ষ্টেণ্ড কৰা IIT ইঞ্জিনিয়াৰে হত্যা কৰিব নোৱাৰে অপৰাধ কৰিব নোৱাৰে এনেকুৱা কথা থাকিব নোৱাৰে মুখ্যমন্ত্ৰী এনেকুৱা শিশুসুলভ পাতল কথা আমাক নক'ব গতিকে আমি তেওঁলোকৰ যিটো কাম এইটোৰ যোগেদি তেওঁলোকৰ ন্যায় যাত্ৰাৰ মই ভাবোঁ যে ভৱিষ্যতৰ দিনসমূহত CID আৰু SITও ৰাজপথলৈ ওলাই আমাক ন্যায় লাগে জুবিন গাৰ্গৰ মৃত্যুৰ এই বুলি কোৱা পৰিৱেশ যাতে নাহে তাকে আমি কামনা কৰিছোঁ অহা 8 তাৰিখে আমি অহা 8 ডিচেম্বৰত পোষ্ট মেলনিৰ তেওঁলোকে সংগীতানুষ্ঠান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰমানে চক মুখ্যমন্ত্ৰীয়ে যি সময়ত ৰাইজে ফটকা নুফুটোৱাৰ সিদ্ধান্ত লৈছিলে মুখ্যমন্ত্ৰীয়ে ফটকা ফুটাবলৈ মানে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আনন্দ আৰু উৎসাহ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ সক্ৰিয়তাটো চাওকচোন আৰু এই যে যোৱা 2টা দিন আপোনালোকে শুনিছে মুখ্যমন্ত্ৰীৰ এই প্ৰৰোচনাৰ কাৰণে বহুতে ফটকা ফুটুৱালে মুখ্যমন্ত্ৰীয়ে সন্তুষ্ট কৰিবৰ কাৰণে জানে তৈলমৰ্দন কৰাও এটা শ্ৰেণী আছে ভয় কৰা এটা শ্ৰেণী আছে তেওঁলোকৰ দলৰ পদলেহন কৰা এটা শ্ৰেণী আছে সকলোৱে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিব লাগে কাৰণ সৰহভাগ মানুহে ফটকা ফুটুৱা নাই কোনোবা এগৰাকী ব্যক্তিয়ে ক'বৰ দৰে সেই যে ফটকা ফুটিছে সেয়া সেই অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত তাত যিবোৰ বাঁহ ফুটে কেঁচা বাঁহ ফুটে সেই কেঁচা বাঁহৰ ফুটা শব্দৰ দৰে মানুহৰ হৃদয়ত ক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰীৰ প্ৰৰোচনাত যিসকলে ফটকা ফুটুৱালে বন্য উল্লাস কৰিলে এইটোতো মই আখৰিক প্ৰবৃত্তি বুলিয়ে ক'ম মুখ্যমন্ত্ৰীয়ে মানুহৰ আমাৰ সমাজত মানুহ এগৰাকী পৰিয়ালৰ মানুহ ঢুকালে 1 বছৰ সকাম নিকাম নহয় 1 বছৰ বিয়া বাৰু নহয় আনন্দ উৎসৱ নহয় পূজা নহয় মুখ্যমন্ত্ৰীয়ে এমাহ যোৱাৰ পাছতে ফটকা ফুটাবলৈ যেতিয়া ৰাইজে ক'লে ফটকা যেতিয়া চাৰিওফালে তেওঁক সন্তুষ্ট কৰিবৰ কাৰণে কিছু মানুহে আৰু আনকি ফাঁচী বজাৰ যেতিয়া বন্ধ কৰি ৰাখিছিলে হেঁচা দিয়া বুলিও খবৰ আহিছে হেঁচা দিছে বল প্ৰয়োগ কৰিছে যে ফটকা ফুটাব লাগে চাওকচোন কেনেকুৱা ধৰণৰ কথা বতৰা আমি খবৰ আহিছে মুখ্যমন্ত্ৰীয়ে বোলে সাংবাদিকক পঢ়া কিয় পঢ়া হ'ল বাছি বাছি কিয় পঢ়া কৈছে কোনোবা এটা কাৰণ তেওঁলোকে প্ৰচাৰ কৰিছে কথাবোৰ এই বাছি বাছি মাৰপিট যে কৈছে তেওঁলোকৰ এজেণ্ট লগাই দিছে আৰু বিভিন্ন ঠাইত আমি খবৰ আহিছে আমাৰ যে মুখ্যমন্ত্ৰীৰ উদ্যোগত তেওঁলোকৰ হেঁচাত বহু ঠাইত এনেকৈ ফটকা ফুটা পৰিৱেশ হৈছে ইয়াতকৈ আৰু এটা জাতিৰ কাৰণে লাজ লগা কথা কৈ থাকিব নোৱাৰে